আপোনালোকে যদি চৰকাৰী ঘৰত আবেদন কৰিম বুলি ভাবি আছে বাট আপোনালোকৰ ঘৰত যদি জীৱিকা সখী আপোনাৰ ঘৰত অহা নাই বা আপুনি ধৰি লওক ৰখি আছে যে আহিব তো লাষ্ট ডেটটো যাবই হ'ল গতিকে আপোনালোকে যদি অহা নাই আপোনালোকৰ ঘৰত 3 তাৰিখলৈকে লাষ্ট ডেট আছে যদি আপোনালোকৰ ঘৰত জীৱিকা সখী অহা নাই তেনেহলে আপোনালোকে কি কৰিব লাগিব আমি গোটেইখিনি ভিডিঅ'টোত কৈ আছো যদি জীৱিকা সখী আপোনালোকৰ ঘৰত অহা নাই তেনেহলে আপোনালোকে জীৱিকা সখী বা পঞ্চায়তত এবাৰ খবৰ কৰিব পাৰে যদি আপোনাৰ ঘৰটো মানে আপুনি জিঅ' ট্ৰেকিং কৰিব বিচাৰে তেনেহলে আপোনালোকে আপোনাৰ ওচৰত মানে পঞ্চায়তত গৈ কিনে বা জীৱিকা সখীৰ লগত কন্টেক্ট কৰিব পাৰে যে মোৰ ঘৰটো জিঅ' ট্ৰেকিং কৰাই দিয়ক তো তেনেকৈ কৰাব পাৰে আৰু যদি তেনেকুৱা অৱস্থাৰো তেখেতসকল 3 তাৰিখলৈকে যদি নাহে তেতিয়াহলে আপোনালোকে কি কৰিব 3 তাৰিখৰ পৰা এটা পৰ্টেল মুকলি কৰা হ'ব বৰ্তমানো মুকলি কৰা হোৱা নাই গতিকে আপোনালোকে নিজে এইটো এতিয়াও আপলোড কৰিব নোৱাৰিব বৰ্তমানো বহুতো ভিডিঅ' বনাই আছে যে কিবা কিবি এপ ওলাইছে তো এই বৰ্তমানলৈকে কোনো ধৰণৰ এপ ওলোৱা নাই ইয়াতে আপোনালোকে নিজে কোনো ধৰণৰ সেলফ মানে জিঅ' ট্ৰেকিং কৰিব নোৱাৰিব গতিকে এইবিলাক ভিডিঅ'ত কথা নুশুনিব আপোনালোকে তাৰপিছত আপোনালোকে কি কৰিব যিটো জিপিএছ মেপ কেমেৰা যিটো ফটো আছে যিটো আপোনালোকে গছৰ পুলি ৰোপণ কৰোতে যিটো মানে এপ ডাউনলোড কৰিছিলে সেইটো এপ ডাউনলোড কৰি কিনে আপুনি আপোনাৰ কেঁচা ঘৰটো এটলিষ্ট যিটো এটা আপোনাৰ লোকেশন থাকে লোকেশনটো অন কৰি কিনে আপোনালোকে ফটোটো উঠাই থব পাৰে সেইখিনি যেতিয়া এপটো বা ৱেবসাইটটো বা এপটো যেতিয়া মুকলি হৈ যাব তেতিয়া আপোনালোকে লগে লগে আপলোড কৰিব পাৰিব আৰু আপোনালোকৰ পান কাৰ্ড আধাৰ কাৰ্ড আৰু জব কাৰ্ডখন ৰেডি ৰাখিব এইখিনি ডকুমেন্ট আপোনালোকক লাগিব আৰু গতিকে সেলফ জিঅ' ট্ৰেকিং আপোনালোকে কৰিব পাৰিব 3 তাৰিখলৈকে অপেক্ষা কৰক যদি আপোনালোকৰ ঘৰত নাহেও তেনেহলে আপোনালোকে আপোনাৰ মোবাইলৰ সৈতে আপোনালোকে ডাইৰেক্ট জিঅ' ট্ৰেকিং কৰিব পাৰিব একো ধৰণৰ কোনো ধৰণৰ পইচা দিবার দৰকাৰ নাই গতিকে আপোনালোকে জিঅ' ট্ৰেকিংটো নিজে কৰিব পাৰিব ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব আশা কৰিছো আপোনালোকৰ যিখিনি ডাউট আছিল মই গোটেইখিনি ডাউট কমপ্লিট কৰিলো গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব থ্যাংক ইউ